আৰু তাৰ পিছতে বসুন্ধৰা 3 আৰম্ভ হ'ব। গতিকে আজিৰ কেবিনেটে এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মিছন বসুন্ধৰা 3 সম্পৰ্কে আছে এটা ডাঙৰ খবৰ। মিছন বসুন্ধৰা 3 অতি সোনকালেই আৰম্ভ কৰা হ'ব। মিছন বসুন্ধৰা 3 কেতিয়া আৰম্ভ কৰা হ'ব, কিমান তাৰিখৰ পৰা আৰম্ভ কৰা হ'ব, সেই সম্পৰ্কে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। যিসকল মানুহে মিছন বসুন্ধৰা 2ৰ জৰিয়তে ম্যাদী পট্টাৰ কাৰণে আবেদন কৰিছিলে বিভিন্ন মাটিৰ ক্ষেত্ৰত, সেয়া চিলিং চৰকাৰীয়ে হওক লাগে চিলিং চাৰপ্লাছ লেণ্ড বা খাছ মাটিয়ে হওক, যিসকলে আবেদন কৰিছিলে মিছন বসুন্ধৰা 2ৰ জৰিয়তে ম্যাদী পট্টা পাবৰ কাৰণে আৰু তেখেতসকলে ম্যাদী পট্টা নাপালে, তেনেকুৱা লাখ লাখ লোকৰ কাৰণে আহিছে এটা ভাল সুবিধা। অতি সোনকালেই মিছন বসুন্ধৰা 3ৰ জৰিয়তে তেখেতসকলে আবেদন কৰিব পাৰিব আৰু ম্যাদী পট্টা পাব পাৰিব। ইয়াৰ লগতে আৰু বহুকেইটা ভূমি সংক্ৰান্তীয় সংস্কাৰ লৈ আহিছে মিছন বসুন্ধৰা 3। মিছন বসুন্ধৰা 3 কেতিয়াৰ পৰা আৰম্ভ হ'ব, মিছন বসুন্ধৰা 3ত কি সুবিধা থাকিব, মাটি সংক্ৰান্তীয় কি সুবিধা এই মিছন বসুন্ধৰা 3ৰ জৰিয়তে ৰাইজে লাভ কৰিব পাৰিব, সেই সম্পৰ্কে জনাৰ আগতে আপোনালোকৰ সকলোলৈ এটা অনুৰোধ থাকিল, যদি ভিডিঅ'টো ভাল পায় লাইক এটা কৰি দিব আৰু মাটি বাৰী সংক্ৰান্তীয় আপোনালোকৰ মনত কিবা প্ৰশ্ন থাকিলে কমেণ্ট কৰি সুধিব পাৰে। লগতে মিছন বসুন্ধৰা 3 সম্পৰ্কীয় বিভিন্ন ধৰণৰ বা বাতৰি, বিভিন্ন ধৰণৰ খবৰ বা মাটি বাৰী সম্পৰ্কীয় অন্যান্য ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো আপোনালোকে যদি নতুনকৈ আহিছে, মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে, তেতিয়াহ'লে ভিডিঅ'ৰ তলত থকা ৰঙা আখৰৰ ছাবস্ক্ৰাইব বাটনত ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ওচৰতে থকা বেল আইকনটো অন কৰি অল কৰি থ'ব। আহক এতিয়া মিছন বসুন্ধৰা 3 কেতিয়া মুকলি কৰা হ'ব আৰু মিছন বসুন্ধৰা 3ত কি সুবিধা থাকিব এই সম্পৰ্কে মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কি কয় শুনি লওঁ। যি বসুন্ধৰা 3ত কিছুমান নতুন সংযোজন, বিশেষকৈ অনাৰশ্বিপ ৰাইট টু আৰবান টেনেণ্ট, আৰবান ভাৰতীয়সকলৰ অনাৰশ্বিপ ৰাইট বা বিভিন্ন ধৰণৰ আৰবান এৰিয়াত থকা লোকসকলক আমি দিব পৰা নাছিলোঁ। ছেটেলমেণ্ট অফ ভুডান গোডান লেণ্ড, ভুডান বা গোডান যিবিলাক মাটি আছিল সেই লেণ্ডসমূহৰ পট্টাদাৰ ছেটেলমেণ্ট দিয়া, কনভাৰ্চেশ্যন অফ গ্ৰেণ্ড লেণ্ড টু পিৰিয়ডিক পাট্টা, যিবিলাক এনুৱেল গ্ৰেণ্ড পাট্টা সেইবিলাকক কেনেকৈ পিৰিয়ডিক পাট্টা দিব পাৰি, এই ধৰণৰ ছেটেলমেণ্ট অফ লেণ্ড একুৱাৰ ফ্ৰম ৰিলিজিয়াছ ইনষ্টিটিউশ্যন, বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ পৰা পোৱা মাটিৰ ছেটেলমেণ্ট বা এনুৱেল পাট্টাটো পিৰিয়ডিক পিপি পাট্টা কনভাৰ্চেশ্যন, মানে বছৰেকীয়া পাট্টাৰ পৰা পিৰিয়ডিক পাট্টা দিয়া, মেপ এজ এ ছাৰ্ভিচ অফ এ ছাৰ্ভিচ টু বি ষ্টাৰ্টেড, তাত মেপবিলাক ছাৰ্ভিচৰ লগত মেপ জড়িত কৰা, এই ধৰণৰ কিছুমান নতুন নতুন সংযোজনেৰে, বিশেষকৈ যিবিলাক বিভিন্ন ধৰণৰ পাট্টা টি পাট্টাত বহুত মানুহ আছিল, এই ধৰণৰ বহু সংস্কৰণৰ সংশোধনীৰ মাজেৰে বসুন্ধৰা 3 আৰম্ভ হ'ব। গতিকে বসুন্ধৰাটো অহা 16 তাৰিখে সমাপ্তি হৈ 23 তাৰিখৰ পৰা 29 তাৰিখলৈ বসুন্ধৰা 2ৰ জৰিয়তে যিসকল লোকে ভূমিৰ পট্টা পালে সেই খিলঞ্জীয়া ভূমিপুত্ৰসকলক ভূমিৰ পট্টা প্ৰদান কৰা হ'ব আৰু তাৰ পিছতে বসুন্ধৰা 3 আৰম্ভ হ'ব। গতিকে আজিৰ কেবিনেটে এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। বসুন্ধৰা 3ৰ পৰিকল্পনা কৰা হৈছে, যি বসুন্ধৰা 3ত কিছুমান নতুন সংযোজন, বিশেষকৈ অনাৰশ্বিপ ৰাইট টু আৰবান টেনেণ্ট, আৰবান ভাৰতীয়সকলৰ অনাৰশ্বিপ ৰাইট বা বিভিন্ন ধৰণৰ আৰবান এৰিয়াত থকা লোকসকলক আমি দিব পৰা নাছিলোঁ। ছেটেলমেণ্ট অফ ভুডান গোডান লেণ্ড, ভুডান বা গোডান যিবিলাক মাটি আছিল সেই লেণ্ডসমূহৰ পট্টাদাৰ ছেটেলমেণ্ট দিয়া, কনভাৰ্চেশ্যন অফ গ্ৰেণ্ড লেণ্ড টু পিৰিয়ডিক পাট্টা, যিবিলাক এনুৱেল গ্ৰেণ্ড পাট্টা সেইবিলাকক কেনেকৈ পিৰিয়ডিক পাট্টা দিব পাৰি, এই ধৰণৰ ছেটেলমেণ্ট অফ লেণ্ড একুৱাৰ ফ্ৰম ৰিলিজিয়াছ ইনষ্টিটিউশ্যন, বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ পৰা পোৱা মাটিৰ ছেটেলমেণ্ট বা এনুৱেল পাট্টাটো পিৰিয়ডিক পিপি পাট্টা কনভাৰ্চেশ্যন, মানে বছৰেকীয়া পাট্টাৰ পৰা পিৰিয়ডিক পাট্টা দিয়া, মেপ এজ এ ছাৰ্ভিচ অফ এ ছাৰ্ভিচ টু বি ষ্টাৰ্টেড, তাত মেপবিলাক ছাৰ্ভিচৰ লগত মেপ জড়িত কৰা, এই ধৰণৰ কিছুমান নতুন নতুন সংযোজনেৰে, বিশেষকৈ যিবিলাক বিভিন্ন ধৰণৰ পাট্টা টি পাট্টাত বহুত মানুহ আছিল, এই ধৰণৰ বহু সংস্কৰণৰ সংশোধনীৰ মাজেৰে বসুন্ধৰা 3 আৰম্ভ হ'ব। গতিকে বসুন্ধৰাটো অহা 16 তাৰিখে সমাপ্তি হৈ 23 তাৰিখৰ পৰা 29 তাৰিখলৈ বসুন্ধৰা 2ৰ জৰিয়তে যিসকল লোকে ভূমিৰ পট্টা পালে সেই খিলঞ্জীয়া ভূমিপুত্ৰসকলক ভূমিৰ পট্টা প্ৰদান কৰা হ'ব আৰু তাৰ পিছতে বসুন্ধৰা 3 আৰম্ভ হ'ব।
গতিকে আজিৰ কেবিনেটে এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে।